শিৰোনাম দেউতা। কথা সঞ্জয়দেৱ মৌ। আবৃত্তিকাৰ নন্দৰাজ ওরফে নবীন। তোমার আঙুলিত ধৰি প্ৰথমটো খোজ দিছিল, তোমাৰ বকচাত উঠি লৰালি পাৰ কৰিছিল। নিজৰ আশা আৰু সপোনবোৰ বুকুৰ একানত কবৰস্থান দি আমাৰ সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰা সৃষ্টিৰ উন্মাদ বাসনা। কৃতজ্ঞ তোমাৰ প্ৰতিদানবিহীন প্ৰতিটো কৰ্মৰ। আঁকি থোৱা অল্পনাৰ বক্ৰ পৰিধিত শোকে ভৰা বৃত্তৰ অবিচ্ছেদ্য পৰিসীমা। স্নেহৰ উচ্চতা পাতল স্পৰ্শী, যাৰ হেঁপাহৰ সপোনৰ গভীৰতা। আধুনিকতাই কঙা কৰিব নোৱাৰা, গাত ৰ'দ নপৰা আৰু বৰষুণ নপৰা ব্যক্তিজনেই হৈছে দেউতা। তোমাৰ ৰঙা চকুহাল দেখিলে শিশুসুলভ মনটোৱে আজিও অতীতলৈ ৰিঙাই দেউতা। আজিও মন যায় জানা তোমাৰ চলাৰ জেপত চকলেট বিচাৰি চাবলৈ। জাৰৰ দিনবোৰত যে খালী ভৰিৰে গাত পাতল এৰী কাপোৰ এখন লৈ দিনবোৰ পাৰ কৰিছিলা, তেতিয়া তোমাৰ চকুলৈ চাব সাহস হোৱা নাছিল দেউতা। তেতিয়া তোমাৰ চকুলৈ চাব সাহস হোৱা নাছিল। কৰ্মস্থানৰ পৰা যেতিয়া ঘৰলৈ উভতি অহা, বুজি পাওঁ তোমাৰ বহুত কষ্ট হয়, কিন্তু তুমি প্ৰতিবাদ নকৰাকৈ মৌনতা অৱলম্বন কৰি গৈছিলা দেউতা। কোনো প্ৰতিবাদ নকৰাকৈ মৌনতা অৱলম্বন কৰি গৈছিলা। মাত্ৰ আমাক সুখ দিয়াৰ স্বাৰ্থত নিজে সুখী মানুহৰ অভিনয় কৰি গৈছিলা দেউতা। তুমি সুখী মানুহৰ অভিনয় কৰি কটাইছিলা দিনবোৰ। তোমাক শতবাৰ প্ৰণাম। তুমি এই সৃষ্টি স্থিতিৰ নিপুণ খনিকৰ দেউতা। তুমি এই সৃষ্টি স্থিতিৰ নিপুণ খনিকৰ।